আমিনুল ইছলাম থাকক, এতিয়াতো জেলতে আছে, কেইটামান দিন জেলত থাকক, তাৰ পিছত চিন্তা কৰিব লাগিব। লিংকেজ নহয়, এই মানুহবিলাক এটা বিশেষ আদৰ্শৰ দ্বাৰা ইনস্পায়াৰ। তেওঁলোকৰ গোটেই কথাটো কি হয় যে তেওঁলোকে এটা কল্পনা কৰে যে পৃথিৱীখন এনেকুৱা হোৱা উচিত। দে আৰ ইনস্পায়াৰ্ড বাই এ ৱৰ্ল্ড আইডিঅলজি, যে এনেকুৱা ধৰণে পৃথিৱীখন হ'ব লাগে, শৰীয়তৰ কানুন আহিব লাগে, এনেকুৱা হ'ব লাগে। তেওঁলোকৰ বিভিন্ন ইউটোপিয়ান আইডিয়াজ আছে যিটো সাধাৰণ মানুহে সমৰ্থন নকৰে, এণ্ড দে আৰ ইনস্পায়াৰ্ড বাই ডেট আইডিঅলজি, আৰু সেইটো কাৰণে গণ্ডগোলবোৰ হৈ থাকে। চব অখিল গগৈ ডাঙৰীয়াৰ যিটো বক্তব্য তেওঁলোকে ডিনাই কৰিছে। যদি ডিনাই কৰিলে মোৰ ক'বলগীয়া একো নাই, কিন্তু যদি বক্তব্যটো সঁচা হয় তেতিয়াহ'লে চৰকাৰে সকলোৰে ওপৰত ব্যৱস্থা ল'ব। কিন্তু তেওঁলোকে যিহেতু এটা ডিনাই কৰিছে যে মই কোৱা নাই বুলি কৈছে, গতিকে তেতিয়া আৰু ইছ্যুটো বঢ়াই লাভ নাই।